নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেল এম অসমলৈ। আজি মই আপোনালোকলৈ অইল ইণ্ডিয়া ফালৰ পৰা মুকলি হোৱা এটা কণ্ট্ৰেকচুৱেল বেচিছত এটা জব নটিফিকেশ্যন লৈ আহিছোঁ আৰু এইটো আপোনালোকে দেখিবলৈ পাইছে। মই জনাই দিছোঁ কি ইয়াত আপোনাৰ ৰিকুৱাৰমেণ্ট লাগিব বা আপোনাৰ কি ডকুমেণ্টছ লাগিব ইয়াত আৰু কি কোৱালিফিকেশ্যন লাগে সম্পূৰ্ণ জনাই দিম। গতিকে ভিডিঅ'টো শেষলৈকে চাব আৰু যদি ভাল পায় তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰি শ্বেয়াৰ কৰিব আৰু যদি কোনোবা নতুন আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। প্ৰথম পোষ্টকেইটা হ'ল আমাৰ কণ্ট্ৰেকচুৱেল পোষ্ট আৰু এইকেইটা আপোনাৰ প্ৰথমটো হ'ল কণ্ট্ৰেকচুৱেল ইলেক্ট্ৰিকেল টেকনিচিয়ান। ইয়াৰ 9টা পোষ্ট ওলাইছে আৰু ইয়াৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াটো হ'ল আপোনাৰ 10 পাছ হ'ব লাগিব আৰু ITI আপোনাৰ ইলেক্ট্ৰিচিয়ান 2 বছৰীয়া হ'ব লাগিব। বাকী আপোনাৰ মাষ্ট প্ৰচেছ ভেল ইলেক্ট্ৰিকেল পাৰ্মিট ফৰ ৱৰ্কমেন পাৰ্ট 1 এণ্ড পাৰ্ট 2 আপোনাৰ এই ইলেক্ট্ৰিকেল পাৰ্মিটটো লাগিব পাৰ্ট 1 এণ্ড পাৰ্ট 2। তাৰপৰা এজ লিমিটটো হ'ল ইয়াৰ মিনিমাম 20 years। বাকী জেনেৰেল SC ST OBC NC লগিন এইবিলাকতো আপোনালোকৰ ৰিলেকশ্যন থাকেই। বাকী আপোনাৰ ইয়াৰ যোনটো কণ্ট্ৰেকচুৱেল যোনটো চেলাৰী দিওঁ পাৰ মান্থ আপোনালোকৰ 21,450 টকা। তাৰপিছত আহিলে আপোনাৰ কণ্ট্ৰেকচুৱেল মেকানিকেল টেকনিচিয়ান। ইয়াত পোষ্ট ওলাইছে 8টা ওলাইছে আৰু 10 পাছ হ'ব লাগিব আপোনালোকৰ আৰু ITI থাকিব লাগিব আপোনালোকৰ যোনটো SCVT NCVT বা যিকোনো এটা থাকিলেই হ'ল আপোনালোকৰ। বাকী আপুনি ফিটাৰ ডিজেল মেকানিক ইঞ্জিন এইবিলাক মেকানিক মটৰ ভেহিকেল এইকেইটাত থাকিলে হ'ব আপোনাৰ ডেট। বাকী মিনিমাম এজটো হ'ল আপোনাৰ 20 years আৰু মেক্সিমামটো আপোনালোকে জেনেৰেলত 35 years, SC ST 40 years, OBC NCL 38 years আৰু ফিক্সড এমাউণ্টটো হ'ল আপোনাৰ যোনটো পাৰ মান্থ দিব 21,450 টকা। বাকী ৰিজাৰ্ভেশ্যন থাকিব আপোনাৰ কণ্ট্ৰেকচুৱেল ইলেক্ট্ৰিকেল টেকনিচিয়ানৰ ৰিজাৰ্ভেশ্যন আছে, আনৰিজাৰ্ভ আছে 4টা, SC কাৰণে এটা আছে, ST কাৰণে এটা আছে, OBC NCLৰ কাৰণে আছে 2টা আছে আৰু EWS কাৰণে এটা আছে। কণ্ট্ৰেকচুৱেল টেকনিচিয়ান আপোনাৰ আনৰিজাৰ্ভৰ কাৰণে আছে 4টা, SC কাৰণেতো নাই, ST কাৰণে এটা আছে, OBC NCLৰ কাৰণে 3টা আছে। আৰু এতিয়া আহিলে আপোনাৰ যোনটো পিৰিয়ড অফ কণ্ট্ৰেকচুৱেল এংগেজমেণ্টটো আপোনাৰ 6 মাহৰ কাৰণে ল'ব। যদি পিছত তেওঁলোকৰ কোনো মানে ৰিকুৱাৰমেণ্ট ডিপাৰ্টমেণ্টেল ৰিকুৱাৰমেণ্ট হয় বা তেওঁলোকৰ ওপৰত ডিপেণ্ড কৰিব বা তেওঁলোকে যিহেতু আপোনালোকৰ যোনটো 6 মান্থৰ যোনটো এংগেজমেণ্ট আছে সেইটো বঢ়াই দিয়া হ'ব পিছলৈ 3 মান্থ বা আপোনাৰ 6 মান্থ আকৌ এক্সট্ৰা বঢ়াই দিয়া হয়। বাকী ইয়াত আপোনালোকৰ কোনো ধৰণৰ এক্সাম নহয়, ডাইৰেক্ট আপোনাৰ ৱাৰ্কিং প্ৰেক্টিকেল হ'ব। ইয়াৰ প্ৰেক্টিকেলটো আপোনাৰ ইলেক্ট্ৰিকেল টেকনিচিয়ানখিনিৰ হ'ব আপোনালোকৰ 9/12/2024 7টা বজাত আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, 7টা বজাৰ পৰা 9টা বজাৰ ভিতৰত। তাৰপৰা আপোনাৰ ডেট অফ ৱাৰ্কিং প্ৰেক্টিকেল 9/12/2024 আৰু ভেনুটো হ'ল আপোনাৰ লুইট পাৰ্ক ক্লাব পাইপলাইন হেডকোৱাৰ্টাৰ্ছ অইল ইণ্ডিয়া লিমিটেড, উদয়ন বিহাৰ নাৰেংগী গুৱাহাটীত হ'ব। এইটো আপোনাৰ নাৰেংগীৰ গুৱাহাটীত। কণ্ট্ৰেকচুৱেল মেকানিক টেকনিচিয়ান ইয়াৰ ডেট অফ ৰেজিষ্ট্ৰেশ্যনৰ টাইমটো হ'ল 11/12/2024 7টাৰ পৰা আপোনাৰ 9টা বজাত ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব আৰু ডেটৰ ইণ্টাৰভিউটো হ'ল আপোনাৰ 11/12/2024 আৰু ভেনুটো একেটাই আপোনালোকৰ গুৱাহাটী নাৰেংগী। তাৰপিছত আপোনাৰ যোনটো বায়'ডাটা সেইটো লৈ যাব লাগিব আৰু ফটো কপি লৈ যাব লাগিব। বাকী আপোনাৰ বায়'ডাটাত যিখিনি ডকুমেণ্টছ লাগে আপোনালোকৰ প্ৰয়োজনীয় যিমানখিনি যি ডকুমেণ্টছ চব লৈ যাব। বাকী আপোনাৰ যোনটো তলত মই দেখাই দিছোঁ কি লাগিব মানে যোনটো বায়'ডাটা আছে আপোনালোকে ডাউনলোড কৰি ল'ব, ডাউনলোড কৰি প্ৰিণ্ট কৰি ল'ব, প্ৰিণ্ট কৰি পেলাই আপোনালোকে ফিল আপ কৰি লৈ যাব আৰু এইটো চাব পাৰিছে আপোনালোকে যাব দি আহিব যাৰ এইখিনি মানে ৰিকুৱাৰমেণ্ট আছে যোনখিনি ইলেক্ট্ৰিকেলৰখিনি আৰু আপোনাৰ যোনখিনি ইয়াত আহিছে মেকানিকেল টেকনিচিয়ান ফিটাৰ ডিজেল মেকানিক ইঞ্জিন মেকানিক মটৰ ভেহিকেল এইখিনি যাৰ আছে তেওঁলোকে দিব পাৰিব। গতিকে এনেকুৱা ধৰণৰ আপোনাৰ জবৰ নটিফিকেশ্যন পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু যদি কোনোবা নতুন আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় অসম।